নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি দুদিনমানৰ আগতে মই ভিডিঅ' বনাইছিলো যেহেতু আপোনালোকৰ এডমিট কাৰ্ডসমূহ আহিব CICF ফায়াৰমেনৰ য'ত নেকি আমাৰ অসমৰ কাৰণে হাইষ্ট পোষ্ট আছে 164টা পোষ্ট আছে অনলি ল'ৰা কেণ্ডিডেটেহে এপ্লাই কৰিব পাৰিছিলে তাত সায়েন্সৰ লাগিছিলে আৰু ফিজিক্স কেমেষ্ট্ৰি মেথছ এই তিনিটা সাবজেক্ট লাগিছিলে হাই সেকেন্ডাৰী পাছ লাগিছিলে তেওঁলোকে এপ্লাই কৰিব পাৰিছিল যদি আপোনালোকে এপ্লাই কৰিছিলে আপোনালোকৰ ফাইনেলি CICF ফায়াৰমেনৰ এডমিট কাৰ্ড আহি গ'ল প্ৰথমতে PST PET আৰু DV ডকুমেণ্ট ভেৰিফিকেশ্যন যেহেতু একেলগে হ'ব কেনেকৈ আপোনালোকে ডাউনলোড কৰিব লাগিব মই লাইভ দেখাই আছোঁ আপোনালোকে শেষলৈকে চাব ভিডিঅ'টো স্কিপ কৰি নিদিব আপোনালোকে নিজৰ মোবাইলত কেনেদৰে এডমিট কাৰ্ডখন ডাউনলোড কৰিব ফুল প্ৰচেছ মই A to Z দেখাই দিম ভিডিঅ'টো স্কিপ নকৰিব খালি শেষলৈকে চাব আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ৰাখিব আপোনাৰ নিজৰ মোবাইল ফোনত সাৰ্চ কৰিব CICF ৰিক্ৰুটমেণ্ট সাৰ্চ কৰাৰ পিছতে এই পেজটো খোল খাই যাব তাৰ পিছত একেবাৰে ওপৰত যেটো লিংক আহিব CICF recruitment.cicf.gov.in ত ক্লিক কৰি দিব নেটটো কিন্তু স্লো আছে আপোনালোকে ভিডিঅ'টো অকমান দীঘলীয়া হলো শেষলৈকে চাব আৰু যেহেতু এডমিট কাৰ্ড আহিলে বুলি এতিয়া অল ইণ্ডিয়া ল'ৰাই যেহেতু এপ্লাই কৰিছে অলপ সাৰ্ভাৰটো ডাউন হ'ব আপোনালোকে অলপ দেৰি হলো কিন্তু ভিডিঅ'টো শেষলৈকে চাব লাগিব তেতিয়া গোটেই ফুল প্ৰচেছটো বুজি পাব মই ক্লিক কৰি দিয়াৰ পিছতে তাৰপা বেলেগ এটা পেজ খোল খাব আপোনালোকে চাই থাকক ইয়া দেখিলে তাত ক্লিক কৰি দিয়াৰ পিছতে এইটো পেজ খোল খাব তাৰপা ওপৰলৈ যদি অকমান স্ক্ৰল কৰি প্লানি গৈ থাকে নটিচ বিলাক আহি যায় CICF ফায়াৰ কনষ্টেবল ৰিক্ৰুটমেণ্ট এডমিট কাৰ্ড PET PST DV নিউ নটিচৰ জেগাত যদি আপুনি ক্লিক কৰে নটিচখন ডাউনলোড হ'ব তললৈ দেখাছে কনষ্টেবল ফায়াৰ ৰিলিজ অফ এডমিট কাৰ্ড PST PET হিন্দী মানে তলৰ হিন্দী লিংকত ক্লিক কৰিলে হিন্দীত ওলাব আপোনাৰ এডমিট কাৰ্ডখন ইংলিছত ক্লিক কৰিলে ইংলিছত ওলাব আৰু ৰিক্ৰুটমেণ্ট কনষ্টেবল 2024 যদি ক্লিক কৰে তাৰ যিখন নটিচ আহিছিলে নটিচখন ডাউনলোড হৈ যাব এতিয়া আমি এইকেইখন ডাউনলোড কৰিবলৈ কোনো প্ৰয়োজন নাই আপোনালোকৰ যদি ইচ্ছা আছে নটিচখন ডাউনলোড কৰি চাই ল'ব পাৰে ইয়াত যেটো ওপৰত একেবাৰে লগইনৰ অপচনটো যেটো আছে আপোনালোকে লগইন অপচনটোত চুই দিব তাৰ পিছত অলপ ওয়েট কৰিব যেটো সাৰ্ভাৰটো অলপ ইস্যু হৈ গৈছে প্ৰবলেম হৈ গৈছে মানে বহুত ক্যান্ডিডেটে ট্ৰাই কৰি আছে এডমিট কাৰ্ড ডাউনলোড কৰিবৰ কাৰণে দেখিছে গৈ আছে অকমান লাহে লাহে স্কিপ নকৰিব স্কিপ কৰিলে আপোনালোকে একো বুজি নাপাব অলপ ওয়েট কৰিব তাৰ পিছতে আপোনাৰ কি বহাব লাগে তাত ধুনিয়াকৈ ওলাই যাব দেখিছে তাত লগইনৰ ক্লিক কৰাৰ পিছতে নিউ ৰেজিষ্ট্ৰেচন বা ফৰগেট ৰেজিষ্ট্ৰেচন ID পাসপোৰ্ট ভেৰিফাই মোবাইল নাম্বাৰ ইমেইল এখিনি আহি যাব আপুনি তাৰ পৰা আকৌ এখিনি একো কৰিব লগা নাই আপোনাৰ ওপৰলৈ স্ক্ৰল কৰিব স্ক্ৰল কৰাৰ পিছতে একেবাৰে ইয়াত দেখিলে এডমিট কাৰ্ড CT ফায়াৰ মানে CT মানে হল কনষ্টেবল ফায়াৰ 2024 ভেকেন্সি 24 বুলি আছে আৰু PST PET DV মানে ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট হাইট চেষ্ট খিনি জুখিব ওয়েট খিনি জুখিব PET মানে ৰানিং হ'ব লৰাৰ কাৰণে 5 কিলোমিটাৰ 24 মিনিটৰ ভিতৰত ৰানিং কৰিব লাগিব আৰু DV মানে সম্পূৰ্ণ আপোনাৰ ডকুমেণ্টখিনি ভেৰিফিকেশ্যন ডকুমেণ্টখিনি চেক কৰিব সেইভাবে গোটেই কিটা এডমিট কাৰ্ড CT ফায়াৰ 2024 PST PET DV বুলি দিছে তাৰ জেগাত হেতু জেগাতে আপুনি ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত অলপ ওয়েট কৰিব নেটটো স্লো হোক বা সাৰ্ভাৰটো প্ৰবলেম থাকিলে অকমান বহুতে যেহেতু ট্ৰাই কৰি থাকে অকমান টাইম লাগে আপোনালোকৰ ওয়েট কৰিব ওয়েট কৰাৰ পিছত এনেকৈ ধুনিয়াকৈ আজডাল গুচি যাব দেখিলে ৰেজিষ্ট্ৰেচন ID আৰু পাসপোৰ্ট আপুনি এপ্লাই কৰোতে যেটো ৰেজিষ্ট্ৰেচন ID থাকিব এপ্লিকেশ্যন ফৰ্মখন সেই ৰেজিষ্ট্ৰেচন IDটো বহাই দিব পাসপোৰ্টটো মাৰি দিব আৰু ইয়াতে এটো যেটো ক্যাপচা কোড আছে ক্যাপচা কোডটো বহাই দিয়াৰ পিছতে সাবমিট অপচনত ক্লিক কৰিব এতিয়া মোৰ যেহেতু নাই তেনেকুৱা ক্যান্ডিডেট চিনাকিও নাই এইদৰে আপোনালোকে নিজৰ তাৰ পিছত সাবমিটৰ ক্লিক কৰি দিয়াৰ পিছতে এডমিট কাৰ্ডখন ডাউনলোড হৈ যাব তাতে আপোনালোকৰ উল্লেখ থাকিব কোন জেগাত পইছে ৰানিং হাইট চেষ্ট জুখা ফিজিক্যাল টেষ্ট কোড পইছে ডকুমেণ্ট ভেৰিফিকেশ্যন সেই চেণ্টাৰটো ধুনিয়াকৈ লিখা থাকিব এইদৰে আপোনালোকৰ CICF ফায়াৰৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব আপোনালোকে যদি কৰাও নাই যদি কৰিছিলে যদি কৰা নাই সকলো লগৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব যিসকলে কৰিছে তেওঁলোকৰ সুবিধা হ'ব আৰু যদি কৰা আছে তেন্তে আপোনাৰ ধুনিয়াকৈ ৰানিংটো প্ৰেক্টিস কৰক খুব ধুনিয়া পোষ্ট আছে কাট অফ বহুত কম যায় নেক্সট আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কাট অফ কিমান যোৱাবাৰ গৈছিলে আৰু আপোনালোকৰ ফিজিক্যাল টেষ্টৰ কিমান হাইট চেষ্ট লাগিব ডকুমেণ্ট বিশেষকৈ মোষ্ট ইম্পৰ্টেণ্ট কি লৈ যাব লাগিব আৰু এটা ভিডিঅ' লৈ আহিম আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব ডেসক্ৰিপচনত টেলিগ্ৰাম চেনেলটো দি থৈছো তাৰ টেলিগ্ৰাম চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ইনষ্টা আইডিটো দি থৈছো ফলো কৰি ল'ব চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু যদি ভাল লাগিলে ভিডিঅ'টো লাইক কৰি দিব ধন্যবাদ